বিজেপি চৰকাৰখনে যথেষ্ট ভয় খাইছে মানে মানুহৰ অসন্তুষ্ট হৈ আছে যে মানুহে কোনো কথা ক'ব নোৱাৰে কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে যে বিজেপি চৰকাৰ ৰখাৰ আগতে এটা মুৰ্গী কণীৰ দাম 3 টকা আছে আমি Okay, Akhil Gogoi interview, guys. Let's see. CM or Salu, Gaurav Gogoi Salu. It's time for Akhil Gogoi now. ঐক্যবদ্ধ হোৱাৰ লগে লগে বিজেপি চৰকাৰখনে যথেষ্ট ভয় খাইছে আচলতে এই ঐক্যবদ্ধ হোৱাৰ কথাটো আজি 1.5 মাহমানৰ পৰা মোটামুটি কংক্ৰিট হৈ গৈছিল গতিকে যি সময়ৰ পৰা ঐক্যবদ্ধ হ'ম বুলি তেওঁলোকো নিশ্চিত হৈছে চৰকাৰে এইটো খবৰ পাই থাকে তো তেওঁলোকো যেতিয়া নিশ্চিত হৈ গৈছে যে বিৰোধীবিলাক একলগ হোৱাৰ দিশত গৈ আছে গতিকে এতিয়া আপুনি দেখিছে যদি খুব ভাল অৱস্থা বিজেপিৰ থাকিলেহেঁতেন তেতিয়াহ'লে এনেকুৱা অনৱৰ্তী ধাৰ লোৱা ৰাজ্য এখনে 8,000 টকাকে ইলেকশ্যনৰ আগত নিশ্চয় নিদিলেহেঁতেন তেওঁলোকে ভয় খাইছে আৰু ভয় খোৱাৰ কাৰণে তেওঁলোকে 8,000 টকা দি ভাবিছে যে যেনেকৈ 10,000 টকা দি বিহাৰত জিকিলে ঠিক তেনেকৈ এইবাৰ মই নাভাবোঁ যে তেখেতলোকে ভয় খাইছে কাৰণে দিছে তেখেতলোকে কোনো পাৰ্টিৰ পৰা ভয় খোৱা নাই বাট দেখিছে যে আমি ইমান উজুতে এইবোৰ বস্তু কৰিব পাৰোঁৱে দেখোন ইলেকশ্যনৰ আগত আমি গোটেই টকাটো মিলাই কিনে 8,000 টকা দি দিব পাৰোঁৱে দেখোন তো তেনেহ'লে আমি দিয়ে দিওঁ তাতকে কোনোতো মাত মাতিবলৈও নাই অপজিশ্যনেও মাত মাতিব নোৱাৰে মানুহেও মাত মাতিব নোৱাৰে ৰিপৰ্টাৰ্ছেও মাত নামাতে তো কৰি দিওঁ আৰু আই থিংক দেট ইজ দ্য আইডিয়া হিয়াৰ মানে ভয় খাইছে 8,000 টকা দি তেওঁলোক জিকিব বুলি ভাবিছে কিন্তু মই নাভাবোঁ সেইটো কাৰণ অসমৰ সকলো গাঁৱে ভূঞে নগৰে চহৰে সকলোকে এটা সাংঘাতিক ধৰণৰ এই চৰকাৰখনৰ বিৰোধী এটা এণ্টি ইনকামবেঞ্চি ঢৌ আছে মানুহবিলাক বিশেষভাৱে মানে মানুহৰ অসন্তুষ্ট হৈ আছে যে মানুহে কোনেও কথা ক'ব নোৱাৰে কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে কাৰ্বি আংলঙৰ ঘটনাৰ মূল বস্তুটোৱে হ'ল যে অনশন কৰি আছিলে অনশন কৰি থাকোঁতে ভাঙি দিলে তাৰমানে তেওঁ কাকো কথা ক'ব নিদিয়ে আপুনি নিজে দেখিছে যে ইয়াতে আজি কিমান 20 দিনমান ধৰি হেৰিয়ে অনশনত বহি আছে 108 বহি আছে ইমাৰ্জেঞ্চি ৱৰ্কাৰ্ছ এতিয়ালৈকে কথা নাই পতা তো এই যিটো কাৰবাৰ সেই কাৰবাৰটোৰ কাৰণে মানুহে বুজি পাইছে যে এওঁ সদায় ডিঙি টিপা দি মানুহৰ বাক স্বাধীনতা হৰণ কৰা গণতান্ত্ৰিক চেতনা নাইকিয়া কৰিব খোজা এটা দল তেওঁলোক তো সকলোৱে বুজি পাইছে যে এই সময়খিনিত বস্তুৰ দাম ইমান ফ্ৰীডম অফ স্পীচ নাইকিয়া কৰিছে বুলি কৈছে মোৰ নিজৰে মনত আছে যে বিজেপি চৰকাৰ ৰখাৰ আগতে এটা মুৰ্গী কণীৰ দাম 3 টকা আছে ব্ৰইলাৰ মুৰ্গীৰ কণীৰ দাম আজি সেইটো 10 টকা হৈ গ'ল তাৰপাছত আপোনাৰ আমি দেখিছোঁ যে অকল মুৰ্গী কণী নহয় নিমখৰ দাম 3 টকা আছিলে সেইটো 10 টকাৰ পৰা 35 টকালৈ বাঢ়ি গ'ল গেছ চিলিণ্ডাৰৰ দাম 414 টকা আছিলে সেইটো বাঢ়িলে কাৰো ব্যৱসায় বাণিজ্য কাৰো ভাল নহয় যিকোনো মানুহ আপুনি চাওক এতিয়া আজিৰ দিনটোত অসমত মানে তেওঁলোকৰ অৰ্থনীতি ক'ব পৰা ইনফ্লেশ্যনৰ কথা ক'ব পৰা হয় বাট দেন আই থিংক গেছৰ প্ৰাইচটো আই থিংক গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিব পাৰে নেকি চিলিণ্ডাৰৰ মানে ছাবচিডিটো বাকী যি নহ'লেও মানে সেই আৰু ইলেকশ্যনৰ আগত তেখেতলোকে দামটো কমাই দিম বুলি কয় বঢ়াই দিম বুলি কয় তো তেখেতলোকৰ হাতত আছে মানে এইটো কাম এইটো মানে এইটো হয় আৰু নাজানো যে কথা ভাল বুলি যে কৈছে তেওঁলোকে মানে আদানী আৰু আম্বানীৰ কাৰণে ভাল আৰু বাকী কাৰো মানুহৰ ব্যৱসায় বাণিজ্য ভাল নহয় যে এনেকুৱা পৰিস্থিতিত সেইকাৰণে আমি ভাবোঁ যে মানুহে এবাৰ বিজেপি চৰকাৰখন বদলাবলৈ ৰৈ আছে আৰু ৰৈ থকাৰ সময়ত আমি যিমান প্ৰ'এক্টিভ ৰোল প্লে কৰিব লাগিছিলে আপুনি যিটো প্ৰশ্ন সুধিছে এইখিনি লৈ যাব পৰা নাই আমি সেই কাম যিটো পৰ্যায়ত নিব লাগিছিল অবজেক্টিভলি মানে মানুহে চৰকাৰ চেঞ্জ হোৱাটো বিচাৰিছে ছাবজেক্টিভলি আমি মানুহক এটা অল্টাৰনেটিভ দিব পৰা নাই এইটোৱে কৈছে কথা এই কথাখিনি আপোনালোকে অখিল গগৈ নিজে মানে মান্তি হৈছে যে আমি এতিয়ালৈকে একো অল্টাৰনেটিভ দিব পৰা নাই আমি সেইটোৱে কৈ আছোঁ যে সেই আৰু যে অল্টাৰনেটিভ লাগে বুলি অল্টাৰনেটিভ ষ্ট্ৰং হ'ব লাগিব একশ্যনেবল ষ্টেপছ হ'ব লাগিব দেৰ শ্বুড বি এ ক্লিয়াৰ ৰোড মেপ যে আমি জিকিলে এইখিনি কৰিম এইটো নহয় যে আমি জিকিলে আমি বিজেপিক আঁতৰাম আমি জিকিলে বিজেপি এইখিনি কৰি আছে সেইটো নহয় তেখেতলোকৰ গুণগানটো আপুনি গাই কিনে ভোট পাব তেনেকুৱা নহয় আপুনি কি কৰিব সেইটো মানুহ শুনিবলৈ বা বহি বা অনাগত সময়ত বাৰু হ'বই বহা সময়ত আপোনালোকে মুকলিভাৱে ডিছকাছ কৰি আলোচনা কৰে নকৰে মানে এই কথাখিনি মই বাকীসকলৰ লগত কথা পতা হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পতা হোৱা নাই কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ফৰ্মেলি মিটিংখন হোৱা নাই বাকীখিনিৰ লগত ধৰক সেইদিনা দেৱব্ৰত শইকীয়াৰ লগত মই একেলগতে কেইবা ঘণ্টা ভূপেন বৰাৰ লগত 2 ঘণ্টা সময় একেলগে বহিছোঁ ৰিপুণ বৰা দাদাৰ লগত মীৰা বৰঠাকুৰৰ লগত সঘনে ফোনত কথা পাতি থাকোঁ গতিকে আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত কথা পাতি থাকোঁ গতিকে এই গোটেইবিলাকৰ পৰা তেওঁলোক আটাইবিলাক কনভিন্স এতিয়া মই গৌৰৱ গগৈ ডাঙৰীয়াক লগ পালেই তেওঁৰ লগত কথাখিনি পাতিলেই মই ভাবোঁ তোমাক আজি হট লাগিছে যে কথাখিনি একদম আমি সোনকালে শেষ কৰিব পাৰিম আৰু মোৰ কাৰণে মানে মই মাজে মাজে অধৈৰ্য হৈ যাওঁ আপোনালোকে দেখিছে যে যিমান সোনকালে পাৰি আমাৰ মাজত ঐক্যবদ্ধভাৱে গাঁৱলৈ যোৱা আৰম্ভ কৰিব দেৰি হৈছে এইটো মই স্বীকাৰ কৰোঁ যে আপুনি বহুত দিনৰ পৰাই কৈ আছিলে যে ডিক্লেৰেশ্যনটো কৰিব লাগে সংখ্যাবিলাক নিৰ্ধাৰণ হ'ব লাগে আৰু মানুহবিলাক গাঁৱলৈ যাব লাগে আৰু এতিয়া যিটো চিট শ্বেয়াৰৰ কথা আহিছে যিটো সংখ্যাৰ কথা আহিছে 100খন চিটৰ কথা তেখেতসকলে উল্লেখ কৰিছে যদি কংগ্ৰেছে 100খনত প্ৰতিদ্বন্দ্বিতা কৰে 26খন থাকিব তাত আপোনালোক আছে অসম জাতীয় পৰিষদত আছে তাত CPI CPM বা বাওঁপন্থা গোটেইখিনি আছে এইটো গ্ৰহণযোগ্য হ'বনে মানে মই সংখ্যাটোৰ কথা নকওঁ কাৰণ গৌৰৱ গগৈ নিজে এটা পলিচি উলিয়াই লৈছিলে যে আমি চিটৰ কথাটো আমি আমাৰ কোনো টিভিৰ আগত নকওঁ চিটৰ কথাটো আমি পাতিম সদায় আমাৰ নিজৰ ভিতৰত আলোচনা কিন্তু গৌৰৱ গগৈবাৰ নিয়মটো নিজে ভাঙিছে কিন্তু মই যিটো কথা আপোনাক ক'ব খুজিম যে চিট বিতৰণ এনেকুৱা হ'ব লাগে য'ত মানে একচুৱেলি প্ৰেক্টিকেলি সেই চিট বিতৰণ তেনেকুৱা ধৰণে কৰিলে মানুহৰ মাজত এটা ধাৰণা আহিব যে হয় এওঁলোকৰ ভিতৰত বুজাবুজিটো ভাল হৈছে
এওঁলোকৰ উইনেবিলিটি আহিব এতিয়া আৰু এওঁলোকে বিজেপিক হৰুৱাব পাৰিব মানে সেই আৰু য'ত যোন ষ্ট্ৰং তেখেতলোকক চিট লাগিব দিব লাগে এনেকুৱা নহয় যে আমি কংগ্ৰেছ আমি অপজিশ্যন কাৰণে গোটেইখিনি চিটত কাজিয়া লাগিম সেইটোৱে কাজিয়া লাগি মানে উঠিম সেইটোৱে কথা কৈছে আৰু নেক্সট কল অখিল গগৈ ষ্ট্ৰীম কি কোৱা NDA BJP was in opposition they formed a great opposition as well I don't know মই সেইটোৰ সময়ত ইমান এটা পলিটিক্স ইমান এটা চোৱাও নাছিলোঁ মই ভালকৈ ধৰিব মানে I don't remember to be honest I think AGPৰ লগত কৰিছিলে আৰু কাৰ লগত কৰিছিলে AGPৰ লগতে আছিলে I believe অখিল দাক পাৰা কিন্তু হয় ন পাৰা মাতিব পাৰি ন তেখেতে আমাৰ ষ্ট্ৰীম চাই বা নাচায় অখিল গগৈৰ গান আছে নে opposition requests ECI to conduct elections on ballot paper I don't think ECI will listen to that bro যদি এক RSS এ বেক কৰা মানে আজি মই ক'ৰবাত চাই আছিলোঁ যে all the news portals all the news media have always been inclined towards supporting the RSS ideology বা RSS ideology বুলিও নহয় এই কেপিটেলিষ্ট ভাবি লোৱা তোমাৰ মানে সেই এটা বুজাবুজি থাকে ন কোম্পানীৰ বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত লেটছ চে আদানী আম্বানী তো তেখেতলোকৰ এনেকুৱা এটা চৰকাৰৰ লগত কাম কৰিব মন যিটো চৰকাৰে তেখেতলোকক আৰু সুবিধা দিয়ে তো লাহে 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 ইট ৱাজ অলৱেজ ৱৰ্কিং মানে যেতিয়া কংগ্ৰেছৰ সময়ত তোমালোকে দেখিছা চাগে নিউজত বিৰাট ধুনীয়াকৈ ধুব পাৰে মানে কংগ্ৰেছৰ এগেইনষ্টত মানুহে কথা কৈছিল মাত মাতিছিল ৰুপি মানে যেতিয়া টকা পৰি গৈছিলে US ডলাৰৰ এগেইনষ্টত তেতিয়াও আমি দেখিছোঁ ভিডিঅ' যে তোমাৰ কাৰ্টুন বনায় আজটাকে কাৰ্টুন বনায় তেনেকৈ ক্ৰিটিচাইজ কৰিছিলে টিভি শ্ব'জত গৈ কিনে মনমোহন সিঙৰ ক্ৰিটিচিজম আমি দেখিছিলোঁ একো কথা নকয় চুপচাপ থাকে আজিকালি সেইটো তুমি টিভিত ক'ৰবাত দেখিছা শ্ব'ত কোৱা যে মোদীৰ কোনোবাই ধেমালি কৰিছে বা কিবা আজিকালি ধেমালি কৰাটো মানে এটা এণ্টি নেশ্যনেল এক্টিভিটি হৈ পৰিছে তো সেই আৰু এই বস্তুটো মানে কনভিন্স হ'ব লাগিব আজি ধৰক নামনি অসমত আপোনাৰ যিমানখিনি চিট আছে যিখিনি সংখ্যালঘু প্ৰধান তাত কংগ্ৰেছে যদি গোটেইখিনি চিটো লয় তেতিয়াহ'লে মানুহে ভাবিব যে ঠিক আছে এইটো উইনেবিলিটি আছে আচ্ছা কিন্তু ধৰক আজি বৰাক উপত্যকাৰ আজিকালি চিটবিলাক বদলাই দিলে কাৰ্বি আংলং তাৰপিছত আমাৰ BTAD আৰু বিশেষভাৱে আপাৰ আছাম আৰু উত্তৰ অসম আৰু আপাৰ আছাম এইবিলাকত মই নাভাবোঁ যে এই মুহূৰ্তত আমি কোনোবা এটা ৰাজনৈতিক দলে অকলে মানে বিজেপিৰ আমি ভোট ভাঙিব পাৰিম সেইবিলাকত বেছিকেলি মই তিনিটা থিয়ৰিৰ কথা কৈ আছিলোঁ গৌৰৱ গগৈ মই প্ৰথম কথাটো কৈছিলোঁ যে য'ত কংগ্ৰেছে জিকিব পৰাৰ সামৰ্থ্য আছে আমি সহায় কৰি দিলে তাত কংগ্ৰেছে চিট লওক য'ত ৰাইজৰ দল বা আপোনাৰ জাতীয় পৰিষদে জিকিব পৰাৰ সামৰ্থ্য আছে বা আমাৰ APHLCয়ে জিকিব পৰাৰ সামৰ্থ্য আছে তাত আমিবিলাকে চিট লওঁ আৰু তৃতীয়টা চিট মই ঠিক কৰিবলৈ কৈছিলোঁ যে নহয় আমি অমৈখন্তীয়া চিট কিছুমান ঠিক কৰি লওঁ যে কিছুমান ঠাইত এনেকুৱা কিছুমান লিডাৰ আছে সামাজিক ব্যক্তি আছে যিবিলাকে মানে ইলেকশ্যনত উঠিলে মানুহে ধাৰণা কৰি ল'ব যে এওঁ জিকিব আচ্ছা গতিকে মই কৈছিলোঁ যে তেওঁ যি পাৰ্টিয়ে নহওক লাগিলে তেওঁ মানে আজি যদি ৰাইজৰ দলৰ চিম্বলত খেলিব খোজে ৰাইজৰ দলৰ চিম্বলত খেলক কংগ্ৰেছৰ চিম্বলত খেলিব খোজে মানুহজনৰ ব্ৰেইন আছে কি যাৰ চিম্বলত খেলে তেওঁ খেলক কিন্তু আমি এনেকুৱা কিছুমান সমাজৰ বিশেষ অগ্ৰণী মানুহক লগত লৈ আহিব লাগে যিবিলাকক আনিলে অসমৰ মানুহ বা স্থানীয় মানুহবিলাক কনভিন্স হৈ যাব যে ইয়াত জিকাটো কনফাৰ্ম গতিকে এই অৱস্থানটো মই দেখুৱাই থাকোঁ কাৰণে বহুতে বেয়া পায় এতিয়া মই অকণমান আপোনাৰ দলৰ কথালৈ আহোঁ যে আপোনাৰ ৰাইজৰ দলৰ প্ৰসংগ আপোনালোকে বৰ্ষপূৰ্তি হ'ব আহি আছে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ মুখ বিশেষকৈ বিজেপিয়ে কৈছে নতুন প্ৰজন্ম যুৱ প্ৰজন্ম মহিলা এইসকলক তেখেতসকলে প্ৰাধান্য দিব আৰু সেই শক্তিটোক পৰাভূত কৰিব পৰাকৈ বিৰোধীৰ কৌশল কি হয় মানে জানো কংগ্ৰেছৰ কথা কংগ্ৰেছ জানিব আপোনাকে সুধিছোঁ যে আপোনাৰ আমাৰ দলৰ এইবাৰ ষ্ট্ৰেটেজিটো হ'ল বেছিকেলি দুটা এটা হ'ল আমি এবাৰ আমাৰ যিমানকেইজন পাৰোঁ বিধায়কৰ সংখ্যা বঢ়াব লাগে আৰু বিধায়ককেইজনৰ যিকেইজন প্ৰাৰ্থী তেওঁলোকে মাত মাতিব পৰা মানুহ লাগে আমাৰ এক নম্বৰ ষ্ট্ৰেটেজিটো কিন্তু ৰাইজৰ দলৰ তোমালোকে আৰু কোনোবা দেখিছা নেকি যোনে মাত মাতে আৰু ফেচ আছে জানো ৰাইজৰ দল তেখেত নিজে এজনে বিধায়ক নেকি ৰাইজৰ দলৰ তো কোনো ৰাইজৰ দলৰ মই এনেকুৱা কোনো মানুহ দেখাই নাই তো কাক বা উঠাই বা তেখেতে দেট দে বিকাম কাৰাপ্ট এণ্ড ইউজুৱেলি ফৰ্মড আউট অফ চাম আনৰেষ্ট কাৰাপ্ট হৈ যায় বুলি কৈছে হয় 2 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল যে এইবাৰ আমি যদি সম্ভৱ হয় এইবাৰ আমি 6% ভোটটো কনফাৰ্ম কৰিব লাগে যদি আমি 6% ভোটটো কনফাৰ্ম কৰিব পাৰোঁ 6% ভোট তেতিয়াহ'লে তাৰমানে আমাৰ দলটো ৰিকগনাইজ হৈ যাব এতিয়ালৈকে ৰেজিষ্টাৰ্ড পাৰ্টি তেতিয়া ৰিকগনাইজ হৈ যাব আৰু ৰিকগনাইজ হৈ গ'লে তেতিয়াৰ পৰা আমি আন পাৰ্টিবিলাকৰ নিচিনাকৈ আজিৰ দিনটোত অসম বিধানসভাত যেতিয়া মিটিং হয় তাততো মোক নামাতে বিজনেছ এডভাইজাৰী কমিটিত মোক নামাতে BSC মোক নামাতে কেতিয়াও কাৰণ আমাৰ দলৰ এতিয়ালৈকে ৰিকগনিশ্যনটো নাই আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আছে গতিকে এই ৰিকগনিশ্যনটো 4% ভোট পালে হয় এইবাৰ মানে 4% ভোট পাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যদি চৰকাৰ নহয় যদি আমাৰ 5জন MLA মোৰ লগত থাকে তেতিয়াহ'লে অসম বিধানসভাখন মোটামুটি আমি আমাৰ নিয়ন্ত্ৰণত ৰাখিম